নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো ঠেলামৰা ৰাজচক্ৰ এলেকাৰ বাহবেৰাত। আৰু ঠেলামৰা ৰাজচক্ৰ এলেকাৰ বাহবেৰাত চলি আছে অসমমালা পথৰ নিৰ্মাণ কাৰ্য। আৰু এই অসমমালা পথৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে ময়মতালি চলোৱাৰ অভিযোগ তুলিছে আজি আমচুৰ লগতে স্থানীয় ৰাইজে। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। এয়া হৈছে বেলখিৰি এৰাসতিৰ পৰা কলাকুছিলৈ যোৱা যি পথ, এই অসমমালা পথ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে ময়মতালি চলোৱাৰ অভিযোগ তুলিছে। কিয়নো ঠিকাদাৰে ইয়াত বালি পেলাইছে, যদিও বালি যি প্ৰকাৰে ইয়াত পানী মাৰিব লাগিছিলে, ৰোলাৰ চলাব লাগিছিলে, সেই ব্যৱস্থা কৰি তোলা নাই বুলি আজি অভিযোগ তুলিছে আমচুৰ লগতে স্থানীয় ৰাইজে। আৰু ইয়াতে আছে প্ৰতিবাদকাৰীসকল, আমি তেখেতলোকৰ পৰা কথাখিনি জনাৰ চেষ্টা কৰিম। আজি আমচু আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে কিহৰ কাৰণে? হয়, আমি যিখন আজি প্ৰতিবাদ কৰিব লগা হৈছে তাৰ মেইন উদ্দেশ্য হৈছে যিখন অসমমালাৰ কাম আমাৰ বেলচিৰিৰ পৰা কলাকুছিলৈকে চলি আছে, তাৰ বাবে আমি খুবেই সুখী। কিন্তু তাৰ ভিতৰত দুখিত কথা হ'ল যে যিখিনি ঠিকাদাৰৰ ময়মতালি কাম চলি আছে, যিখিনি বালি পেলাইছে, উপযুক্ত তেখেতসকলে পানী মাৰা নাই, তেখেতসকলে ৰোলাৰ চলাৰ কৰি দিয়া নাই, ৰাইজৰ যাতায়াতৰ বাবে সুবিধা কৰি দিয়া নাই। তাৰ বাবে আমি ৰাইজে তথা ছাত্ৰ ছাত্ৰী অহা যোৱাৰ যাতায়াতো খুবেই অসুবিধা হৈছে। তাৰ বাবে তেখেতসকলক আমি আমচুৰ ফালৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। তেখেতসকলে কামখিনি যিখিনি কৰি আছে, তেখেতসকলে যাতে ৰাইজৰ অহা যোৱাৰ যাতায়াতৰ সুবিধা হয়, তাৰ বাবে তেখেতসকলক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে কাম কৰিছে, তাতে সুখী হৈছে স্থানীয় ৰাইজ। কিয়নো ইমান দিনৰ মূৰত অসমমালাৰ পথ হৈ আছে, এই বাহবেৰাৰ মাজেদিয়ে গৈ আছে অসমমালা পথ বা নিৰ্মাণ কাৰ্য চলি আছে, তেখেতলোকে সুখী। কিন্তু এই পথৰ নিৰ্মাণ কাৰ্য চলাওঁতে যি প্ৰকাৰে তেখেতলোকে বিভাগীয়ভাৱে যিখিনি ব্যৱস্থা কৰিব লাগিছিলে, সময়মতে পানী মৰা বা সময়মতে ৰোলাৰ চলোৱা, এইখিনি কাম কৰা নাই ঠিকাদাৰে। এই অভিযোগ উত্থাপন কৰিছে আমচুৰ লগতে স্থানীয় ৰাইজে, আৰু তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে তেখেতলোকে। আৰু প্ৰতিবাদ সাব্যস্ত কৰি ঠিকাদাৰে ময়মতালি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে। কি ক'ব, আজি আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে এই পথ নিৰ্মাণত বিসংগতি দেখা পায়? হয়, আমাৰ অতি সুখৰ খবৰ। যেতিয়া আমাৰ আসামমালাৰ কামটো যেতিয়া হৈছে, আমাৰ বহুতো সুখ প্ৰকাশ কৰিছোঁ, আমি বহুত আনন্দিত হৈছোঁ। আমাৰ বাহবেৰাবাসী ৰাইজ তথা আমাৰ বেলচিৰিৰ পৰা যি আমাৰ কলাকুছিলৈকে যোনটো আসামমালাৰ পথ নিৰ্মাণৰ কাম চলি আছে, আমি নথৈ আনন্দিত। তাৰ মাজতো চাওক, আমাৰ এই কলাকুছিৰ পৰা বাজবেৰাৰ স্কুলত আৰু বাজবেৰাৰ পৰা গৰুবান্ধালৈকে বহুত ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাৰে আসামমালা ৰাস্তাৰে অহা যোৱা কৰে। তেখেতসকল অহা যোৱাত এই ৰাস্তাটোত বহুত অসুবিধাৰ সন্মুখীন হৈছে। দুই তিনিদিন ধৰি এনেকুৱা অৱস্থা হৈছে ৰাস্তাৰ। আগতো হৈছে, এই 2-3 দিনৰ আগতো আপোনাৰ ষ্টুডেণ্ট চাইকেল দি আহিব নোৱাৰে, অহা যোৱা কৰিব নোৱাৰে। তেখেত চাইকেল দি আহিবলগীয়া হ'লে 2-3 বাৰকৈ উজুতি পৰি বাগৰি আমাৰ ইয়াত স্থানীয় ৰাইজো আছে। তেখেতসকলেও যেতিয়া চেণ্টাৰৰ পৰা যায়, বাহবেৰা চেণ্টাৰ ইয়াতে আছে, চেণ্টাৰৰ ওচৰৰ পৰা যেতিয়া যায়, তেখেতসকলেও বহুত অসুবিধাৰ সন্মুখীন হৈছে। আমি আমাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ ফালৰ পৰা এইটোৱে জনাব খুজিছোঁ আসামমালাৰ ঠিকাদাৰক, তেখেতসকলক আমি এইটো অনুৰোধ জনাওঁ, তেখেতসকলে যিহেতু কামটো কৰিছে আৰু সেই কামটো খচৰূপে ভালদৰে পৰিচালনা কৰি কামটো কৰিবলৈ মই তেখেতক আহ্বান জনাইছোঁ। আৰু যেনেকুৱা কামটো কৰিব লাগে, যেনেকুৱা গাইডলাইন আছে, সিহঁতে তেনেকুৱা মতেই সঠিকভাৱে কামটো চলাই নিবলৈ মই আসামমালাক ধন্যবাদ জনাইছোঁ। হয়, কি ক'ব আজিৰ দিনটোত? নমস্কাৰ, মই ক'ব বিচাৰোঁ যে আমাৰ ৰাইজৰ যাতে অসুবিধা নহয়, ঠিকাদাৰ কৰ্তৃপক্ষই যিটো কাম চলাই আছে ভাল কথা, আমি সহায় সহযোগ যিমান পাৰে কৰিব পাৰিম, যিখিনি লাগে আমি কৰিম। কিন্তু তেওঁলোকে কামটো সময়মতে কৰিব লাগে, যে সময়ত যিটো বালি চিলি পেলাইছে, পানী মাৰিব লাগে, ৰোলাৰ মাৰিব লাগে, ৰাইজৰ যাতে অসুবিধা নহয়, ছাত্ৰ ছাত্ৰী অহা যোৱাত যাতে অসুবিধা নহয়, সেইখিনি ব্যৱস্থা তেওঁলোকে কৰি দিব লাগে। হয়, ইতিমধ্যে শুনিলে এক অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে। সময়মতে অসমমালা পথত পানী ছটিয়াই নিদিয়া বা তেখেতলোকে ৰোলাৰ ব্যৱহাৰ নকৰাৰ পৰিণতিত এতিয়া ছাত্ৰ ছাত্ৰীসকল যেতিয়া স্কুললৈ যায়, বিদ্যালয় মহাবিদ্যালয়লৈ যায়, তেখেতলোকে বিভিন্ন কষ্টৰ সন্মুখীন হয়, কেতিয়াবা পৰি গৈ বহুতো আঘাতপ্ৰাপ্ত হৈছে বুলি আজি অভিযোগ উত্থাপন কৰিছে আমচুৰ লগতে স্থানীয় ৰাইজে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই। পথত মাত্ৰ বালি পেলাই থোৱা হৈছে, কিন্তু এই বালিৰ যি ধৰণে তেখেতলোকে এই বালিৰ যিটো কম্প্ৰেছাৰ সৃষ্টি কৰিব লাগিছিল, সেইটো কৰিব পৰা নাই ঠিকাদাৰে। আৰু তাৰ কাৰণেই এতিয়া পৰিণতি ভুগিছে সাধাৰণ জনতাৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে। আৰু ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগতে
আৰু স্থানীয় ৰাইজ আৰু তেখেতলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া চাওক পথেৰে এতিয়া যাতায়াত কৰোঁতে ব্যাপক কষ্টৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আমিও আশা কৰোঁ ঠিকাদাৰে এই ক্ষেত্ৰত বিবেচনা কৰি ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কথা বিবেচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব তাৰেও আমি আহ্বান জনাই সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেলামৰা ৰাজচক্ৰ এলেকাৰ বাঁহবেৰাৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।